যিহেতু মই প্ৰথমে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস এই নীতিৰ প্ৰতি আকৃষ্ট হৈ আচলতে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমুখী কাম কাজ সেই কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আমি আজি ডিব্ৰুগড় জিলা OBC চেয়াৰমেন আমাৰ নীতু চাংমাই ডাঙৰীয়া মই ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আৰু আমাৰ সতীৰ্থসকলে আজি আমি যোগদান কৰিছোঁ। মই যেহেতু টিংখাং সমষ্টিৰ এজন ভোটাৰ বাসিন্দা মই ক'বই লাগিব যে আজি আমাৰ বিমল বৰা ডাঙৰীয়াৰ যি টিংখাং সমষ্টিৰ যি উন্নয়নৰ যি জয় জয়কাৰ হিচাপে অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি টিংখাং সমষ্টি হ'বলৈ গৈ আছে। এই তেখেতৰ সহযাত্ৰী হ'বলৈ মই আচলতে আজি তেখেতলোকে আঁকোৱালি লৈছে আৰু সেই বিমল বৰা ডাঙৰীয়াৰ যি উন্নয়নৰ টিংখাং সমষ্টিৰ যি উন্নয়নৰ খনিকৰ যিটো ৰূপ সেই ৰূপৰ প্ৰতি মই সম্পূৰ্ণ নিজকে সমৰ্পিত মনোভাৱেৰে আকৃষ্ট হৈ আৰু সমৰ্পণ কৰিবৰ বাবে মই আচলতে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছোঁ। নাই সেইটো মই থাকিলেও নাথাকিলেও দল চলি থাকিব, কিন্তু কংগ্ৰেছ দল বৰ্তমান জিকিব নোৱাৰা এটা পৰিস্থিতিত গুচি গৈছে। যিহেতু টিংখাং সমষ্টিটোৰ আৰু 50 বছৰলৈ সম্ভৱ কংগ্ৰেছ দলৰ বিধায়ক আৰু সম্ভৱ জিকিব নোৱাৰে। ডিব্ৰুগড় জিলাতো এজন বিধায়ক জিকিবলৈও এতিয়া চিন্তা কৰিব লগা এটা বিষয় আহি পৰিছে। যিহেতু এতিয়া কংগ্ৰেছ দলটো এনেকুৱা এটা দলত গুচি গৈছে, এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে, গোটেই ইজনে সিজনৰ ওপৰত মাত্ৰ কোনোবা ষ্টেট কমিটিৰ লিডাৰ আহিলে বা চেণ্ট্ৰেল কমিটিৰ কোনোবা যি লিডাৰ আহে ইজনে সিজনৰ ৰিপৰ্ট দিয়াত ইজনে সিজনক লেং মৰাত এনেকুৱা নীতিৰে বৰ্তমান কংগ্ৰেছ দল চলি আছে আৰু সেইকাৰণে মই ভাবিছোঁ কংগ্ৰেছ দল আৰু অসমত চৰকাৰ অহাটো সম্পূৰ্ণ আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ মিত্ৰজোঁটৰ আমাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় টিংখাং সমষ্টিত আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ আৰু আমাৰ 4টা জিলা পৰিষদ 19খন আঞ্চলিক পঞ্চায়ততে আমাৰ দুয়োটা দলে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু আটাইকেইটা পদতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ব্যাপক ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। হয়, কেইবাগৰাকীও কংগ্ৰেছ দলৰ নেতা আজি আমাৰ মাজলৈ আহিছে। আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশৰ যি উন্নয়নৰ গতিধাৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে যি অগ্ৰগতিৰে আগবঢ়াৰ পৰিৱেশ বাতাবৰণ সৃষ্টি হৈছে তাৰ প্ৰতি আকৰ্ষিত হৈ সমাজৰ কাৰণে তেওঁলোকেও কাম কৰি আছিলে বহুত দিন এটা ৰাজনৈতিক দলত, যিটো ৰাজনৈতিক দলৰ কথা ক'বলৈ অসুবিধা, কোনো নীতি নথকা, কোনো ধাৰণা নথকা এটা ৰাজনৈতিক দল তেওঁলোকে উপলব্ধি কৰিলে যে তাতে ৰাইজৰ হৈ পিনি কাম কৰাৰ কোনো সুযোগ নাই আৰু সেইকাৰণে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালৰ লগত তেওঁলোকে সংযুক্ত হৈছে। ইতিমধ্যে অপৰিপক্ক অপজিশ্যন তেওঁলোকৰ মোক কৈছে কোনো ধৰণৰ ধাৰণাই নাই যে কেনেধৰণে এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰা বৰ্তাই ৰাখিব লাগে। গতিকে তেওঁলোকে ক'ৰবাত মহিলা জেগাত পুৰুষ দিছে, 21 বছৰ বয়সৰ জেগাত 20 বছৰীয়া মানুহ দিছে ইত্যাদি বিভিন্ন ধৰণৰ তেওঁলোকৰ বিসংগতিৰে এই নিৰ্বাচন চলাইছে। কিন্তু আমাৰ কথা তেনেকুৱা নহয়, আমি অতি দায়বদ্ধতাৰে অতি আন্তৰিকতাৰে সমাজখনক সেৱা কৰিবৰ কাৰণে এই ইলেকশ্যনত আমি জড়িত হওঁ। গতিকে প্ৰত্যেকটো বস্তু খুঁটি নাটি মাৰি চাই ৰাইজৰ ওচৰলৈ লৈ যোৱাটো হৈছে আমাৰ পবিত্ৰ ধৰ্ম।